নমস্কাৰ আপুনি এক্সেছ বাৰ্ডছ প্ৰেক্টিশ্যনাৰ নেকি অথবা কনচিয়াছনেছ প্ৰেক্টিশ্যনাৰ ৰেকি হিলাৰ EFT প্ৰেক্টিশ্যনাৰ বা আন কোনো হিলিং মডেলিটিৰ লগত জড়িত নেকি আপুনি হয়তো বহু কোৰ্চ কৰিছে বহু টেকনিক শিকিছে আনকি ক্লায়েণ্টৰ লগতো কাম কৰি আছে কিন্তু কেতিয়াবা এনে অনুভৱ হয় নেকি মই আৰু আগবাঢ়িব পাৰিলোহেঁতেন মোৰ ওচৰলৈ আৰু ক্লায়েণ্ট আহিব লাগিছিল মই জানো মোৰ ভিতৰত বহুত সম্ভাৱনা আছে কিন্তু কৰবাত যেন কিবা এটাই মোক ধৰি ৰাখিছে হয়তো ফিয়াৰ হয়তো সেল্ফ ডাউট হয়তো অভাৰ থিংকিং হয়তো অতীতৰ কিছুমান ইমোচনেল ব্লকেজ আৰু বহু সময়ত আমি ভাবো সমস্যাটো টেকনিকত আছে কিন্তু বাস্তৱত সমস্যাটো টেকনিকত নহয় সমস্যাটো থাকে আমাৰ নিজৰ এনাৰ্জি মাইণ্ডছেট আৰু ইমোচনেল স্পেচত আজি মই আপোনালোকৰ সৈতে তিনিটা শক্তিশালী নিয়ম শ্বেয়াৰ কৰিম যিয়ে আপোনাৰ ফোকাছ বৃদ্ধি কৰিব ডিষ্ট্ৰাকশ্যন কমাব আৰু আপোনাৰ হিলিং প্ৰেক্টিছক অধিক শক্তিশালী কৰি তুলিব গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব প্ৰথম নিয়ম ক্ৰিয়েট এ চিক্ৰেট এণ্ড ডিষ্ট্ৰাকশ্যন ফ্ৰী স্পেচ আপোনাৰ হিলিং স্পেচ হৈছে আপোনাৰ এনাৰ্জি টেম্পল যদি আপোনাৰ চাৰিওফালে খেলি মেলি শব্দ নটিফিকেশ্যন আৰু ডিষ্ট্ৰাকশ্যন থাকে তেন্তে আপোনাৰ এনাৰ্জিও বিশৃংখলিত হৈ ধৰে প্ৰেক্টিছ আৰম্ভ কৰাৰ আগতে মোবাইলটো চাইলেণ্ট মোডত ৰাখক সম্ভৱ হ'লে এটা নিৰ্দিষ্ট হিলিং কৰ্ণাৰ তৈয়াৰ কৰক বা ফুল এডাল মমবাতি বা এটা ক্ৰিষ্টেল অথবা আপোনাক শান্তি দিয়া যিকোনো এটা বস্তু ৰাখিব পাৰে মনত ৰাখিব আপোনাৰ বাহিৰৰ পৰিৱেশ যিমান শান্ত হ'ব আপোনাৰ ভিতৰৰ মনটো সিমানে শান্ত হ'ব দ্বিতীয় নিয়ম set clear intentions and time blocks বহু হিলাৰে এটা ডাঙৰ ভুল কৰে তেওঁলোকে যেতিয়াই সময় পায় তেতিয়াই প্ৰেক্টিছ কৰিবলৈ চেষ্টা কৰে ফলত কনচিষ্টেঞ্চি নাথাকে তাৰ পৰিৱৰ্তে প্ৰতিদিনে এটা নিৰ্দিষ্ট সময় ঠিক কৰক যেনে ৰাতি শোৱাৰ আগতে 30 মিনিট অথবা ৰাতিপুৱা 8 বজাৰ পৰা 9 বজালৈ আৰু প্ৰেক্টিছ আৰম্ভ কৰাৰ আগতে এটা ইণ্টেনশ্যন স্থাপন কৰক নিজকে কওক মই এতিয়া সম্পূৰ্ণৰূপে বৰ্তমান মুহূৰ্তত আছো মই মোৰ সৰ্বোচ্চ মংগল আৰু মোৰ ক্লায়েণ্টসকলৰ সৰ্বোচ্চ মংগলৰ বাবে এক মাধ্যম হিচাপে কাম কৰিছো আপুনি বিশ্বাস নকৰিব এই সৰু অভ্যাসটোৱে আপোনাৰ ফোকাছ বহু গুণে বৃদ্ধি কৰিব পাৰে তৃতীয় নিয়মটো হ'ল প্ৰেক্টিছ চেল্ফ ক্লিয়াৰিং বিফৰ এভৰি ছেশ্যন এইটো মোৰ মতে আটাইতকৈ গুৰুত্বপূৰ্ণ নিয়ম কাৰণ আমি যদি নিজে ষ্ট্ৰেছ ফিয়াৰ এংগাৰ ফ্ৰাষ্ট্ৰেশ্যন বা ইমোচনেল ব্লকেজত থাকো তেন্তে আনক সম্পূৰ্ণ শক্তিৰে সহায় কৰাটো কঠিন সেইবাবে প্ৰতিটো ছেশ্যনৰ আগতে নিজৰ এনাৰ্জি ক্লিয়াৰ কৰাটো অত্যন্ত প্ৰয়োজনীয় ইয়াৰ বাবে মই ব্যক্তিগতভাৱে EFT আৰু হোপনপন ব্যৱহাৰ কৰোঁ EFT টেপিঙে ইমোচনেল ব্লকেজ ৰিলিজ কৰাত সহায় কৰে আৰু হোপনপনৰ 4টা সহজ বাক্য আই এম সৰি প্লিজ ফৰগিভ মি থেংক ইউ আই লাভ ইউ এই বাক্যকেইটাই আমাৰ মনৰ ভিতৰত জমা হৈ থকা বহু নিগেটিভ ইমোচন ৰেজিষ্টেঞ্চ আৰু লিমিটিং বিলিফ লাহে লাহে ৰিলিজ কৰাত সহায় কৰে বন্ধুসকল এইখিনিতে মই আমাৰ হোপনপন আৰু EFT চাৰ্টিফিকেশ্যনত অংশগ্ৰহণ কৰা এগৰাকী প্ৰেক্টিশ্যনাৰৰ এটা অভিজ্ঞতা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ নমস্কাৰ মই ৰাণী আজি মই অনুপমা বুঢ়াগোহাঁই বাইদেউক মোৰ এই ভিডিঅ'টোৰ জৰিয়তে প্ৰথমে তেওঁক ধন্যবাদ দি ল'ব বিচাৰিছোঁ কাৰণ হোপনপন আৰু EFT যোনটো কোৰ্চ কৰিলোঁ সেইটোৰ পৰাই মানে মোৰ জীৱনত যিখিনি মানে ষ্টাক এনাৰ্জি আছিলে যিখিনি মোৰ নেগেটিভিটি আছিলে যিখিনিয়ে মোক আগুৱাই যাবলৈ বাধা দিছিলে সেইখিনি তেওঁ এই কোৰ্চটোৰ পৰাই মই নোহোৱা কৰিবলৈ পাৰিলোঁ মই নিজৰ লগত এনেকুৱা ধৰণৰ ৰিজাল্ট পালোঁ যে মই নিজে শ্বক হৈ গৈছোঁ কিছুমান এনেকুৱা ধৰণৰ ৰিজাল্ট মোৰ লগত হ'বলৈ ষ্টাৰ্ট কৰিলে যোনটো মানে মোৰ ক্ষেত্ৰত কৈছোঁ মই মোৰ কেৰিয়াৰত মই নিজৰ কেৰিয়াৰত নিজেই মই গ্ৰ'থ দেখিলোঁ প্লাছ মোৰ মানিৰ ক্ষেত্ৰতো কম মই মানিৰ কিছুমান মানিৰ যিবিলাক ইছ্যু থাকে মোৰ লাইফত সেইবিলাকো ছল্ভ হ'ল প্লাছ মোৰ হেল্থৰ ইছ্যু
তেনেকুৱাকৈ আছিলে। হেল্থৰো মোৰ নিজৰ সন্তানৰ ক্ষেত্ৰত অকণমান প্ৰব্লেম পাইছিলোঁ, কিন্তু মেমে যেনেকৈ মোক গাইড কৰিলে তেনেকৈ মই মোৰ মানে এই এটা প্ৰব্লেমৰ পৰা মোৰ সন্তান সম্পূৰ্ণৰূপে সুস্থ। তাৰ উপৰিও মই মানে সকলোতকৈ ডাঙৰ মানে নিজকে বহুতখিনি সলনি কৰিব পাৰিলোঁ। আৰু মোৰ ভিতৰত যিখিনি মানুহ এজনক জীয়াই থাকিবলৈ সকলোতকৈ ডাঙৰ মানুহৰ মানসিক শান্তিটো, আৰু সেই বস্তুটো যেতিয়াই মই মোৰ ভিতৰত মই উপলব্ধি কৰিবলৈ পাৰিলোঁ, তাৰ পাছত মই এইটো নিশ্চিত হ'লোঁ জীৱনৰ বাকীখিনি যিখিনি আহিব, মানুহৰ জীৱন হয় এইটো নহয় যে মানুহৰ মই এইটো মডেলিটি বা এইটো মই পদ্ধতি প্ৰয়োগ কৰিছোঁ তাৰ মানে মোৰ জীৱনৰ পৰা সকলোখিনি নোহোৱা হৈ গ'ল, তেনেকুৱা কেতিয়াও হ'ব নোৱাৰে। মোৰ জীৱনত যেতিয়ালৈকে জীয়াই থাকিম জীৱন মোৰ আপছ ডাউন হৈয়ে থাকিব, আপছ এণ্ড ডাউনছ প্ৰত্যেকৰ জীৱনত থাকিব, কেতিয়াও সেই বস্তুটো নোহোৱা কৰিবলৈ কোনো নোৱাৰে। কিন্তু সেই বস্তুটোৰ লগত কেনেকৈ ডিল কৰিব লাগে, সেই বস্তুটোৰ পৰা কেনেকৈ হাঁহি ওলাই যাব পাৰি, সেই বস্তুখিনিয়ে মোক সৌপনপনে শিকালে। আৰু যেতিয়া নেকি মই মানে ৰিয়েলাইজ কৰিছোঁ জীৱনত সেই বস্তুটো যেতিয়া মই শিকিব পাৰিছোঁ, আৰু বাকীখিনি জীৱনৰ আধাখিনি যোনখিনি মোৰ কৰিবলগীয়া যিখিনি আছে, বাকীখিনি কৰিবলগীয়া কাম সেইখিনি চাগে মই ইজিলি কৰি যাবলৈ পাৰিম। বহুত ধন্যবাদ মেম আপোনালৈ। ইমান ধুনীয়া এটা মডেলিটি, ইমান ধুনীয়া এটা পদ্ধতি আমাক শিকোৱাৰ বাবে, যিটো সহায়ত আমি আমাৰ জীৱনটো ইমান সহজ কৰি ল'বলৈ পাৰিছোঁ। আৰু প্ৰত্যেকটো ক্ষেত্ৰত প্ৰত্যেকটো খোজত মানে এটাই অনুভৱ হয়, জীৱনত সকলোখিনি আহিব, দুখো আহিব, সুখো আহিব, সকলো আহিব, কিন্তু মানে সেই বস্তুখিনি যে ভালদৰে লৈ সেই বস্তুখিনিৰ লগত ভালদৰে ডিল কৰি আমি যে আগুৱাই ইজিলি যাব পাৰিম, সেই বস্তুটো আপুনি বহুত ধুনীয়াকৈ আমাক শিকালে। তাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ। কি সুন্দৰ উপলব্ধি নহয়নে? মই এই টেষ্টিমনিয়েলটোৰ এটা কথা বিশেষভাৱে ভাল পাইছোঁ। তেওঁ কৈছে জীৱনৰ পৰা সমস্যা নোহোৱা নহয়, কিন্তু সমস্যাৰ সৈতে কেনেকৈ ডিল কৰিব লাগে সেইটো শিকিলোঁ। আৰু মোৰ মতে এইটোৱে প্ৰকৃত হিলিং। কাৰণ হিলিং মানে জীৱনৰ পৰা সকলো চেলেঞ্জ আঁতৰোৱা নহয়। হিলিং মানে চেলেঞ্জৰ মাজতো নিজক অধিক শান্ত, অধিক শক্তিশালী আৰু অধিক সচেতন কৰি ৰখাটো। বন্ধুসকল, যদি আপুনি আজিৰ ভিডিঅ'টোৰ পৰা কেৱল এই 3টা কথা মনত ৰাখে, নিজৰ হিলিং স্পেচ পবিত্ৰ ৰাখক, নিজৰ প্ৰেক্টিছৰ বাবে নিৰ্দিষ্ট সময় ৰাখক, প্ৰতিটো ছেছনৰ আগত EFT আৰু হৌপনপনেৰে চেল্ফ ক্লিয়াৰিং কৰক, তেন্তে মই নিশ্চিন্ত যে আপোনাৰ ফ'কাছ, কনফিডেন্স আৰু ৰিজাল্টৰ পাৰ্থক্য আহিব। আৰু যদি আপুনি হৌপনপন আৰু EFT গভীৰভাৱে শিকিব বিচাৰিছে, যদি আপুনি নিজৰ ইম'চনেল ব্লকেজ ৰিলিজ কৰিব বিচাৰে, যদি আপুনি অধিক কনফিডেন্সৰ সৈতে হিলাৰ, প্ৰেক্টিচনাৰ বা ফেচিলিটেটৰ হিচাপে আগবাঢ়িব বিচাৰে, তেন্তে মই আপোনাক আমাৰ প্ৰফেচনেল হৌপনপন EFT চাৰ্টিফিকেশ্যন কোৰ্চলৈ আন্তৰিকভাৱে আমন্ত্ৰণ জনাইছোঁ। ইয়াত আপুনি কেৱল থিয়ৰী নহয়, প্ৰেক্টিকেল ট্ৰেইনিং, লাইভ ছেছনছ, মেণ্টৰশ্বিপ আৰু চাৰ্টিফিকেশ্যন লাভ কৰিব। ডেছক্ৰিপশ্যন বক্সত সবিশেষ জানিবই পাৰিব। তাৰোপৰি স্ক্ৰীনত দিয়া এই নম্বৰতো যোগাযোগ কৰিলে বিতংকৈ জানিব পাৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ হিলিং জাৰ্ণি অধিক শক্তিশালী, অধিক আনন্দময়, অধিক সচেতন হওক। ধন্যবাদ, নমস্কাৰ। I am sorry. Please forgive me. Thank you. I love you.